চিকেৰচেলেক গাঁৱত চিকেৰ চাপৰি অনিল চাপৰি অঞ্চলৰ মানুহৰ লগত মত বিনিময় কৰিবলৈ আহিছোঁ। অলপ দিন আগতে আমাৰ কংগ্ৰেছৰ এটা দল ইয়াত আহি গৈছিল আৰু তেওঁলোকে মোক জনালে যে কিমান ইয়াত মানুহৰ ক্ষতি হ'ল, কিমান লোকচান হৈছে। মই সেইকাৰণে আজি গুৱাহাটীৰ পৰা নিজে ইয়াত আহি আমি স্থানীয় ৰাইজৰ তেওঁলোকৰ এই সময়ত বিপদৰ সময়ত কি বিচাৰে সেইখিনি কথা আমি বুজ ল'বলৈ আহিলোঁ। আৰু স্থানীয় ৰাইজে জনাইছে ইতিমধ্যে যে ইমান তেওঁলোকৰ ক্ষতি হ'ল। টিভি বাতৰিত তেওঁলোকৰ সমস্যাবোৰ দিনে ৰাতি ওলাইছেই, তথাপিও ইয়াত টয়লেটৰ সমস্যাৰ সমাধান কৰি দিয়া নাই চৰকাৰে। খোৱা পানীৰ সমস্যা সমাধান কৰি দিয়া নাই। এই গৰমৰ সময়ত সকলোৱে দেখিছেই যে এনেকুৱা এটা পৰিস্থিতিত আমাৰ গাঁৱৰ মহিলাসকল যেনে তেনে নিজৰ ঘৰৰ আইতাসকল মাকসকলক বচাইছে। এই স্থানীয় অঞ্চলৰ ৰাইজে যেনে তেনে নিজৰ গৰু ছাগলী বচাইছে, কিন্তু গৰু ছাগলী তেওঁলোকৰ পশুখাদ্য নাই। আজি তেওঁলোকৰ ঘৰ সোমাই যোৱা ৰাস্তাখিনি আজিলৈকে তেওঁলোকৰ এখন প্ৰশাসনে ইয়াত মানুহবোৰ পঠাই চাফ চিকুণ কৰিব পৰা নাই। তো এইখিনি কথা আমি আজি আহি মানুহৰ পৰা আমি বুজিছোঁ। আৰু মানুহৰ এই যে দাবী, স্থানীয় ৰাইজৰ দাবী, এই স্থানীয় ৰাইজৰ কণ্ঠ, তেওঁলোকৰ দাবীক আৰু সমৰ্থন জনাবলৈ আজি কংগ্ৰেছ দল এই অঞ্চলত আহিছে। ৰাজ্য চৰকাৰে যি বিচাৰে তাৰ 50%ও কেন্দ্ৰীয় চৰকাৰে আমাক দিয়া নাই, 50%ও দিয়া নাই। কিয়? বিভিন্ন সময়ত বিভিন্ন চনত আমি দেখা পাইছোঁ যে ৰাজ্য চৰকাৰে কৈছে আমাৰ ক্ষতি হ'ল 1000 কোটি টকা দিয়ক, আৰু কেন্দ্ৰীয় চৰকাৰে কিমান দিছে? NDRF যোগেদি 0। আৰু বেলেগ ৰাজ্যত খবৰ ল'লে তাত চাব, তাত 400 কোটি টকা দিছে, 300 কোটি টকা দিছে, 500 কোটি টকা দিছে। আমাৰ এই ডাবল ইঞ্জিন থকা স্বত্তেও আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু অলপ সহায় ল'বলৈ আজি ইমান দুৰ্বলতা কিয়, ইমান বিফলতা কিয়? কেন্দ্ৰীয় চৰকাৰৰ পৰা যিমান আমি সহায় ল'ব পাৰিম সমান আমি স্থায়ী সমাধান আমি দিব পাৰিম।